নমস্কাৰ বন্ধুসকল বহুত কান্দি গুটি আজি মই প্ৰথম এয়া লাইভত আহিছো কোনোবা আছে যদি নাজানো বহুত সময় কান্দিছো আছে যদি জয়েন হওকচোন কথা কিছুমান পাতো মানে খুব দৰকাৰী কথা আপোনালোকৰো হয়তো ভৱিষ্যতত কামত আহিব লাইভটা শেয়াৰ কৰি দিওঁ না তোমাক কোনোবা আছে যদি কওক আৰু জানক আমাৰ পৰা এই কথাখিনি কিয় কান্দিব লগা হৈছে আজি মই এই জীৱনত মই প্ৰথম লাইভত আহিছো কিন্তু নিশ্চয় আৰু যিমান পাৰে লাইভটো শেয়াৰ কৰিব বাকিখিনি এওঁ ক'ব মই আছো বাৰু মই বহুত কান্দিলো এতিয়ালৈকে মোৰ ঘৰত কেইটা বাজিছে 3টা বাজিছে নাই ভাত খাইছো নাই কিবা কৰিছো এওঁ ক'ব শুনকচোন মুখেৰে মোৰ বন্ধুসকল মই এটা বিশেষ কথালৈ আমি দুয়ো আজি লাইভত আহিব লগা হ'ল 24 চনৰ মেডিকেল এডমিশ্যনৰ কাৰণে সৰু ল'ৰা এডমিশ্যনৰ কাৰণে যেটো নিটত কম মাৰ্কছ পোৱাৰ কাৰণে আমি প্ৰাইভেট পঢ়াম বুলি ভাবি আমি প্ৰথমতে ইউপিত এপ্লিকেশ্যন দিছিলোঁ ল'ৰাই ইউপিত নাপালে ইউপিৰ পইচাটো ঘূৰাই পালোঁ হাৰিয়ানাত ছেকেণ্ড টাইম কৰিলোঁ এডমিশ্যন ফৰ্ম ফিল আপ কৰিলোঁ কিন্তু ফৰ্ম ফিল আপ কৰিছিলোঁ এজন দিল্লীৰ গাইডৰ এজন গাইডজনে তেওঁৰ একাউণ্ট নম্বৰ দি 2500 টকা দি ফৰ্ম ফিল আপ কৰিছিলে মই ক'লোঁ যে পইচাটো মই দিওঁ কৈছে একো নহয় আমি অলপ চিনাকি আছিলে কৰি দিছোঁ ঠিক আছে কৰি দিয়ক তাৰপিছত তেওঁলোকক মই ৰেজিষ্ট্ৰেশ্যন ফিজ 1 লাখ টকা দি জমা দিব লগা হ'ল দিলোঁ ল'ৰাই চিলেকশ্যন পালে আলফালা মেডিকেল কলেজত পালে ইউনিভাৰ্চিটিত তাৰপিছত অক্টোবৰৰ 2 তাৰিখে ভাইভা আছিলে ল'ৰাৰ মই মিছেছ আৰু ল'ৰা তিনিটাই গ'লোঁ 1 তাৰিখে গৈ আমি দিল্লী পালোঁ দিল্লী পাই আমি বোলো এডমিশ্যন কালি ভাইভা হ'ব ভাইভাত পইচাখিনি নেক্সট পইচাও জমা দিম আৰু এডমিশ্যন ল'ম কিন্তু আমি ইতিমধ্যে গম পালোঁ যে আলফালাহত যেটো ফিজ সেইটো অলপ বেছি হৈ গ'ল আমাৰ দুখতকৈ বেছি হৈ গ'ল আমি দিব পৰা অৱস্থাত নাই আৰু মিছেছেও বহুত চিন্তা কৰিলে কিবা চিন্তা কৰি থাকোঁতে এওঁৰ এটা অসুখ আছিল চাইকেট্ৰিক প্ৰব্লেম এটা আছিলে তেওঁ তাতে অসুখটো হৈ গ'ল হোটেলত গোটেই ৰাতি আমি তেওঁৰ অসুখ মই হেৰি কৰিব পৰা নাই তেওঁ মেডিচিন খুৱাই কোনোমতে ৰাখিলোঁ পিছদিনাটো ল'ৰাই ভাইভা দিব নোৱাৰিলে 2 তাৰিখে লগে লগে আমি জনাই দিলোঁ মেইল কৰি দিলোঁ যে ল'ৰাই ভাইভা দিব নোৱাৰে তাৰ মাকৰ অসুখ এটা প্ৰব্লেম হৈছে গতিকে আমাৰ যিটো পইচা 7,18,750 টকা জমা দিছোঁ গতিকে ফাণ্ডটো ৰিফাণ্ড কৰি দিয়ক তেওঁলোকে মেইলত ৰিপ্লাই দিলে যে হয় গোটেই প্ৰচেছটো শেষ হ'লে আমি পইচাটো ৰিফাণ্ড কৰি দিম দিয়া নাই ডিচেম্বৰ মাহ গ'ল মই আকৌ ৰিমাইণ্ডাৰ দিলোঁ মেইল কৰিলোঁ একো ৰিপ্লাই নাই জানুৱাৰীত মই RTI কৰিলোঁ হেল্থ ডিপাৰ্টমেণ্টলৈ যে মইতো এডমিশ্যন লোৱা নাই ল'ৰাটো এডমিশ্যন লোৱা নাই গতিকে মোৰ সেই 7,18,000 টকাটো ঘূৰাই দিয়ক আৰু 1 লাখটো মই দিবনে নিদিয়ে মইতো নাজানো আৰু মই যিটো একাউণ্টৰ পৰা পইচাটো দিছিলোঁ HDFC বেংকৰ পৰা তাৰ একাউণ্ট নাম্বাৰ আৰু একাউণ্টৰ যিটো তেওঁলোকৰ ৰচিদ আছিলে ভাউচাৰ সেইটো মই লগত গাঁঠি দি এখন দৰখাস্ত দি দিওঁ লগতে যে এই একাউণ্টত পইচাটো মোক ঘূৰাই দিব হেল্থ ডিপাৰ্টমেণ্টৰ কাৰবাৰটো চাওক 3বাৰকৈ চিঠি দিয়া ৰিমাইণ্ডাৰ দিয়াৰ পিছত তেওঁলোকে পইচাটো দিলে কিন্তু দিলে ক'ত সেই যে প্ৰথমতে ফৰ্ম ফিল আপ কৰিছিলে 2,500 টকা দি সেই মানুহটোৰ একাউণ্টত সোমাই দিলে মোক পইচাটো দিয়া নাই এতিয়া এই মানুহজনেতো মোক পইচাটো নিদিয়া হ'ল এতিয়া ইমান ডাঙৰ আজি RTI ৰিপ্লাইটো পাইছোঁ এইটো লিখিছে এইটো RTI ৰিপ্লাই লিখিছে তেওঁলোকে লিখিছে যে অমুক বেলেগ এজন যাৰ থ্ৰুৰে মই ফৰ্ম ফিল আপ কৰিছিলোঁ তাৰ একাউণ্টত পইচাটো সোমাই দিলে এতিয়া তেওঁক ফোন কৰাৰ পিছত তেওঁ কৈছে আমি সিটটো তাত কিনি থৈছো আমি কিয় পইচাটো দিম গতিকে তেওঁ সেই নভোৎকৃষ্ট কথা কৈছে মোৰ নিজৰ পেঞ্চনৰ টকা কিমান কষ্ট কৰি পেলাই বহুত কষ্ট কৰি পইচাটো দিছিলোঁ
গতিকে পইচাটো কি কৰিছে সেই মানুহজনৰ তাত সোমাই দিলে কিয় সোমালে তেওঁলোকেতো এইটো গভৰ্ণমেণ্টৰ হাৰিয়ানাৰ এইটো পণ্ডিত BD শৰ্মা ইউনিভাৰ্চিটি অফ মেডিকেল চায়েন্স তেওঁলোকৰ তাত মই গোটেই চিঠি দিছোঁ এই লিখা চিঠি আছে যে মোৰ এই একাউণ্টৰ পৰা পইচাটো গৈছিলে ৰিপৰ্ট এইটো আছে মোৰ একাউণ্ট নাম্বাৰ দিয়া আছে এইখন দি থৈছোঁ এই একাউণ্টত পইচাটো গৈছে ইয়াৰ পৰা গৈছিলে গতিকে ইয়াতে পইচাটো ঘূৰাই দিব কিন্তু নিদি তেওঁ সেই মানুহজনে যিজনে মানে 2,500 টকা দি ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্ম ফিল আপৰ সেইটোত একাউণ্টত পইচাটো ঘূৰাই দিলে আৰু এই মানুহটো এতিয়া মোক পইচাটো দিয়া নাই তাৰমানে তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিং নিশ্চয় আছে মই তেওঁক ফোন কৰিছিলোঁ নিশ্চয় আছে মই মাত্ৰ ফোন কৰিছোঁ যে পইচাটো ঘূৰাই দিয়ক আপোনাৰ একাউণ্টত সোমাইছে ঘূৰাই দিয়ক কৈছে কিয় দিম তাৰপিছত মই আকৌ সুধিলো যে মোৰ একাউণ্টৰ পৰাহে পইচাটো গৈছে কিন্তু আপোনাৰ একাউণ্টত কেনেকে সোমাল মই সেইটো প্ৰশ্ন কৰিছোঁ সেইটো কথা কোৱাৰ লগে লগে তেওঁ আকৌ কথাটো কাটি দিয়ে গতিকে এই আপোনালোক এই কাৰণে আমি ক'ব বিচাৰিছোঁ যে আপোনালোক সজাগ হওক যে এনেকুৱা দিল্লীৰ চক্ৰত নপৰিব আৰু এনেকুৱা বিদেশত ঘপককে ল'ৰা ছোৱালী পঢ়াবলৈ গ'লে সাৱধানে যাব নিজে যাব কাৰো সহায় নল'ব আৰু সহায় নল'ব এটাই কম আমি 3 বছৰ মেডিকেল পঢ়াম বুলি আমি 3 বছৰ যুদ্ধ কৰিছোঁ যদি মানে চৰকাৰী হেৰি পঢ়িব নোৱাৰে পঢ়াব চৰকাৰী যদি কলেজত পাই পঢ়াব কিন্তু প্ৰাইভেটত নিদিব গোটেই ব্যৱসায় 3 কোটি টকা লৈও আপুনি ল'ৰা ছোৱালীক উলিয়াই মোৰ প্ৰশ্নটো হ'ল মই বাৰে চিঠি দিয়াৰ পিছতো আজি চাগে মানুহটো পেঞ্চনৰ পইচা দি পেলাই আমি তাত পইচা দিছিলোঁ এতিয়া এই পইচাখিনি নিদিওঁ বুলি কৈছে আমি কেনেকে চলিম এটা অসুস্থ দেউতা ঘৰত ইমান ধাৰ ঋণ বিশেষ আজি কান্দি আছে দিনটো কান্দি আছে এতিয়ালৈকে মই ভাত বনোৱা নাই মোৰ হয়তো এনেকুৱা মই সেইটো চৰকাৰৰ প্ৰতি দেখা নাই চৰকাৰৰ প্ৰতি মই সেইটো কান্দো কিন্তু মোৰ পইচাখিনি আপোনালোকক কেতিয়াও মই চকুৰ পানী নেদেখুৱা মই BD শৰ্মা ইউনিভাৰ্চিটিক ৰিকুৱেষ্ট কৰিছোঁ সেই যিটো একাউণ্টত পইচাখিনি সোমোৱাই দিলে সেই একাউণ্টৰ পৰা পইচাটো মোৰ একাউণ্টত সোমাই দিয়ক মই ৰিকুৱেষ্ট কৰিছোঁ কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ BD শৰ্মা ইউনিভাৰ্চিটি ধন্যবাদ সকলোকে সহায় কৰক আমাক